Dear students, today I am going to read the second lesson of your English textbook, A Fun Game, Tap, Crack, Cheer. মৰমৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ, A Fun Game, Tap, Crack, Cheer. এই পাঠটো পঢ়িবলৈ ওলাইছোঁ। এই ফান গেম মানে হৈছে এটা ধেমেলীয়া খেল। টেপ ক্ৰেক চিয়াৰ। ক্ৰেক মানে ভঙা, চিয়াৰ মানে ফূৰ্তি কৰা। লুক এট দ্য পিকচাৰ, ছবি কেইখনলৈ চোৱা। দ্য চিলড্ৰেন আৰ এনজয়িং ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্টছ অফ ইণ্ডিয়া। আমাৰ ছবিখনত সৰু ল'ৰা ছোৱালীসকলে বিভিন্ন খেল খেলি আছে। আমাৰ যি ভাৰতীয় পৰম্পৰাগত খেল, কিছুমান খেল খেলি আছে। মেটচ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অফ দ্য গেমছ, মানে ছবিৰ লগত এই খেলবিলাকৰ নামবিলাক মিলাব দিছে। দিছ ইজ কাবাড্ডি, KABADD কাবাড্ডি। দিছ ইজ মাৰ্বল। তোমালোকে নিশ্চয় এই খেলবোৰ খেলি পাইছা। দিছ ইজ চেংগুটি, আৰু এইটো হৈছে টপ স্পিনিং। ডিছকাছ দ্য ফলোয়িং, ওপৰৰ ছবিখনৰ পৰা এই তলৰ প্ৰশ্ন কিছুমান দিয়া আছে, সেইখিনি আলোচনা কৰা। ডু ইউ প্লে এনি অফ দিছ গেমছ, তোমালোকে এই খেলবোৰৰ মাজৰ কোনোবা বিধ খেল খেলানে? ইফ ইয়েছ, যদি খেলা, হুইচ ইজ ইউৰ ফেভাৰিট গেম, তোমাৰ প্ৰিয় খেল কোনবিধ? উইথ হোম ডু ইউ লাইক টু প্লে ইউৰ ফেভাৰিট গেম, তুমি তোমাৰ প্ৰিয় খেলবিধ কাৰ লগত খেলি ভাল পোৱা? নাও শ্বেয়াৰ ইউৰ আনচাৰ্ছ উইথ দ্য হোল ক্লাছ, তোমাৰ উত্তৰখিনি শ্ৰেণীকোঠাত আলোচনা কৰা। Let's read a skit. Skit মানে হৈছে চমু নাটক, চুটি নাটক। আৰু let's read a skit, এখন চমু নাটক পঢ়োৱা আছোন। A fun game, tap, crack, cheer. Duration মানে সময় 10 to 15 minutes. Setting মানে settingটো কেনেকুৱা হ'ব? চমু নাটকখনৰ, চুটি নাটকখনৰ নাহৰগুৰি ভিলেজ, নাহৰগুৰি গাঁও। চেলিব্ৰেটিং এ ফান গেম, নাহৰগুৰি গাঁৱত এখন ধেমালি খেল অনুষ্ঠিত হৈছে। কেৰেক্টাৰ্ছ, তাত চৰিত্ৰ কোন কোন থাকিব? নেৰেটাৰ থাকিব। ৰূপা, এ য়ং কিউৰিয়াছ এণ্ড ফান লাভিং গাৰ্ল। ৰূপা নামৰ এজনী সৰু ছোৱালী, যাৰ এটা উৎসুক অনুসন্ধিৎসু মন এটা আছে আৰু যি ধেমালি কৰি ভাল পায়। অনুমাহী কোন হয়? ৰূপাছ মেটাৰ্নেল আণ্ট, ৰূপাৰ মাহীয়েক হয়। এনাউন্সাৰ আছে, 2 players আছে, দুজন খেলুৱৈ আছে। চিন 1, প্ৰথম দৃশ্য, এট অনুমাহীজ হাউচ, অনুমাহীৰ ঘৰত প্ৰথমটো দৃশ্য আৰম্ভ হৈছে। নেৰেটাৰ, ইটছ আ ব্ৰাইট মৰ্নিং ইন নাহৰগুৰি ভিলেজ, নাহৰগুৰি গাঁৱত এটা উজ্জ্বল ৰাতিপুৱা। অল দ্য ভিলেজাৰ্ছ আৰ গেটিং ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ, গাঁৱৰ সকলো মানুহে গাঁৱতে হোৱা মেলা বা সভা চাব যাব ওলাইছে। অনুমাহী ইজ ড্ৰেছড ইন আ ট্ৰেডিশ্যনেল মেখেলা চাদৰ, হোৱাইল ৰূপা ৱেয়াৰ্ছ আ চিম্পল ফ্ৰক, অনুমাহীয়ে আমাৰ অসমীয়া পৰম্পৰাগত মেখেলা চাদৰ পিন্ধি ওলাইছে আৰু ৰূপাই সাধাৰণ ফ্ৰক এটা পিন্ধি ওলাইছে। দে আৰ গেটিং ৰেডি টু গো টু দ্য ফেয়াৰ গ্ৰাউণ্ড, তেওঁলোকে মেলাস্থলীলৈ যাবলৈ সাজু হৈছে। দে কেন অলৰেডি হিয়াৰ দ্য ভিলেজ পিপুল টকিং এণ্ড লাফিং চিয়াৰফুলি, তেওঁলোকে ঘৰৰ পৰাই মেলাস্থলীত বা সভাস্থলীত মানুহবিলাকে হাঁহি ফূৰ্তি কৰা শুনা পাইছে।
ৰূপাই কৈছে মাহী I am so excited. মাহী মই বৰ মানে যাবলৈ বৰ উৎসুক হৈ পৰিছোঁ আগ্ৰহী হৈ পৰিছোঁ I want to see everything at the fair. মই মেলাত সকলোখিনি চাব বিচাৰোঁ অনুমাহীয়ে কৈছে we will আমি চামেই but we have to hurry dear. আমি অলপ লৰালৰি কৰিব লাগিব সোনকালে যাব লাগিব we don't want to miss all the good things. যে মেলাত আমি যিমান ভাল ভাল বস্তু আমি সকলোবোৰ চাবই লাগিব আমি মিক্স কৰিব নোৱাৰোঁ নেৰেটাৰ চিন টু দ্বিতীয় দৃশ্য এট দ্য ফেয়াৰ দ্বিতীয় দৃশ্য ক'ত হৈছে মেলাত হৈছে মেলাৰ দৃশ্য দ্বিতীয় দৃশ্যটো নেৰেটৰ ঘোষক নেৰেটৰ মানে সূত্ৰধাৰ তেনেকুৱা The fairground has already become crowded. মেলাস্থলী বা সভাস্থলী মানুহৰে পৰিপূৰ্ণ হৈ পৰিছে The food stalls have become busy. মানে মেলাস্থলীত যিমানখিনি খাদ্য দোকান আছে সকলোখিনি খাদ্যৰ দোকান মানুহৰে ব্যস্ত হৈ পৰিছে ভৰি পৰিছে Friendly chatters fill the place. মানুহৰ কথা বাৰ্তাই গোটেই ঠাইখিনি ভৰি পৰিছে Rupa and Anu Mahi arrive and hear loud cheering from the gathering. Rupa আৰু Anu Mahiয়ে সেই মেলাচলে আহি পাইছে আৰু তেওঁলোকে শুনা পাইছে মানুহবিলাকৰ ডাঙৰ মানে কথা বাৰ্তা হাই হুলস্থুল শুনা পাইছে They walk closer to see what is happening. তাতনো কি হৈ আছে দুয়োজনে চাবৰ কাৰণে ওচৰ চাপি গৈছে এয়া হৈছে মেলাচলীৰ দৃশ্য এটা ৰূপাই কৈছে why are they clapping and cheering? যে মানুহবিলাকে হাত চাপৰি কিয় বজাইছে আৰু ফূৰ্তি কিয় কৰিছে everyone is so excited. মানুহখিনি কিবা মানে ইমান আগ্ৰহী হৈ কি চাই আছে বাৰু অনুমাহীয়ে কৈছে come let's find out. আহাচোন আহা আমি তালৈকে চাব যাওঁ it seems a game is about to begin. যে তাত যে এখন খেলহে আৰম্ভ হ'ব গৈ আছে নেৰেটৰজনে মানে সূত্ৰধাৰে কৈছে আকৌ two players stand in the middle of a crowd. দুজন খেলুৱৈয়ে সেই মানুহৰ মাজত দেখা পোৱা গৈছে হোল্ডিং এগছ দুয়োৰে হাতত এটা কণী আছে The announcer gets busy with a microphone. যে খেলখনৰ ঘোষকে হাতত মাইক্ৰফোন এটা লৈ মাইক এটা লৈ ব্যস্ত হৈ পৰিছে এনাউন্সাৰে কৈছে ঘোষকে কৈছে ৱেলকাম টু নাহৰগুৰি কণী যুঁজ নাহৰগুৰি গাঁৱত হোৱা এই কণী যুঁজলৈ সকলোকে স্বাগতম জনাইছোঁ Today's games include both the chicken egg and duck egg matches. আজিৰ এই কণী যুঁজ খেলত হাঁহৰ কণীৰ যুঁজ হ'ব আৰু চিকেন এগ মানে কুকুৰাৰ কণীৰ যুঁজ হ'ব অনুমাহীয়ে কৈছে এক কণী যুঁজ is about to begin. যে তাত এখন কণী যুঁজ আৰম্ভ হ'ব গৈ আছে ৰূপা কিউৰিয়াছ মাহি is that a game? ৰূপাই অলপ আগ্ৰহী হৈ সুধিছে যে এবিধ খেলনে অনুমাহীয়ে কৈছে yes egg fighting is a traditional fun game usually played during বিহু যে কণী যুঁজ হৈছে আমাৰ এটা পৰম্পৰাগত খেল যিটো সাধাৰণতে বিহুৰ সময়ত খেলা হয় Two persons step eggs. দুজন মানুহে এজনে আনজনৰ কণীত মাৰে The one whose egg does not crack wins. যাৰ কণীটো নাভাঙে সি জয়ী হয় আৰু যাৰ কণী ভাঙে সি পৰাজয় হয় Announcer ঘোষকে কৈছে Let the players come forward and set their terms. দুজন খেলুৱৈ সন্মুখলৈ আহা আৰু তেওঁলোকৰ খেলৰ চৰ্তসমূহ ঠিক কৰা
ৰূপাই কৈছে মাহী হোৱাট ডাজ ছেটিং টাৰ্মছ মিন ৰূপাই মাহীয়েকো সুধিছে মাহী এই খেলৰ চৰ্তনো কেনেকুৱা অনুমাহীয়ে কৈছে দ্য প্লেয়াৰ্ছ ডিচাইড হুইচ এণ্ড অফ দ্য ইগ টু টেপ হাউ মেনি টাৰ্ণছ এণ্ড হোৱাট ৰুলছ টু ফ'ল' মানে খেলুৱৈ দুজনে এইটো সিদ্ধান্ত কৰিব যে কোনে প্ৰথমে কণী মাৰিব বা কোনে পাতিব আৰু কেইবাৰ মাৰিব আৰু তাৰপিছত কি চৰ্ত হ'ব Scene 3 তৃতীয় দৃশ্য watching the game খেল চোৱাৰ মুহূৰ্তখিনি তৃতীয় দৃশ্যত দেখাইছে নেৰেটাৰ দ্য প্লেয়াৰ্ছ বিগিন খেলুৱৈ দুজনে খেল আৰম্ভ কৰিছে আফটাৰ এ ফিউ টেপিংছ কেইবাৰমান মৰাৰ পিছত ওৱান ইগ ক্ৰেক এটা কণী ভাঙিল দ্য ক্ৰাউড চিয়াৰ্ছ মানে তাত থকা মানুহখিনিয়ে হুলস্থুল কৰি উঠিল ফূৰ্তি কৰি উঠিল ৰূপা no that egg cracked সেই কণীটো ভাঙি গ'ল অনুমাহীয়ে কৈছে that means the other player wins and gets the cracked egg as a prize তাৰমানে হ'ল যিয়ে কণীটো ভাঙিলে সি জয়ী হ'ল আৰু যাৰ কণীটো ভাঙিলে সি পৰাজয় হ'ল আৰু ভঙা কণীটো পুৰস্কাৰ হিচাপে জয়ী হোৱাজনে পাইছে ৰূপা কেন আই অলছো টেক পাৰ্ট ওৱান ডে যে মই এই খেলখনত ময়ো ভাগ ল'ব পাৰিমনে অনুমাহীয়ে কৈছে অফক'ৰ্ছ নিশ্চয় পাৰিবা বা অৱশ্যেই পাৰিবা all you need is a strong egg and a brave heart যে তোমাক কণী খেলত অংশগ্ৰহণ কৰিব লগা হ'লে তোমাক এটা টান কণী লাগিব শক্তিশালী কণী লাগিব আৰু সাহসী হৃদয় এটা লাগিব ৰূপাই কৈছে ডিড ইউ এভাৰ টেক পাৰ্ট ইন ছাচ এ গেম যে মাহী তুমিও এই খেলখনত বা এনেকুৱা খেলত কেতিয়াবা ভাগ লৈছানে অনুমাহীয়ে কৈছে য়েছ হয় আই ডিড মই ভাগ লৈছোঁ বা মই খেলিছোঁ এণ্ড আই won a match years ago যে মই আজি কেইবছৰমান আগতে কণী যুঁজত ভাগ লৈছোঁ আৰু মই কণী যুঁজত জয়ীও হৈছোঁ ইট ৱাজ এ মেটচ উইথ ডাক এগছ এই খেলখন হাঁহৰ কণীৰ যুঁজ আছিলে ৰূপা ৱাও আই উইল প্লে মেবি নেক্সট ইয়েৰ ময়ো খেলিম অহা বছৰ হয়তো ময়ো খেলিম অনুমাহী ডেটছ দ্য স্পিৰিট সেইটোহে ভাল কথা বা সেইটোহে সাহসী কথা বাট অলৱেজ ৰিমেম্বাৰ কিন্তু সদায় মনত ৰাখিবা ৱেডাৰ ইউ আৰ এ প্লেয়াৰ অৰ এন অনলুকাৰ হোৱাট মেটাৰ্ছ ইজ টু কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন এলাইভ যে তুমি এজন খেলুৱৈ হোৱা নতুবা তুমি সেই খেলৰ দৰ্শকে হোৱা তুমি এটা বস্তু সদায় মনত ৰাখিবা যে আমাৰ যি পৰম্পৰাগত আচাৰ পৰম্পৰাগত সংস্কৃতি সেইটো যাতে বৰ্তি থাকে ৰূপা আই উইল মাহী মই নিশ্চয় মনত ৰাখিম মাহী আই উইল শ্বেয়াৰ দিছ উইথ মাই ফ্ৰেণ্ডছ টু আজিৰ খেলখনৰ কথা মই মোৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰো কৰিম ৰূপা এণ্ড হাৰ অণ্ট ৱাক এৱে স্মাইলিং ৰূপা আৰু তেওঁৰ মাহীয়ে সেই ঠাইৰ পৰা হাঁহি ওলাই আহিছিল ইন দ্য ডিষ্টেঞ্চ কিছু দূৰত দ্য ক্ৰাউড ক্লেপছ এগেইন ক্লেপছ মানে হাত চাপৰি বজোৱা এগেইন মানে আকৌ এজ এ নিউ মেটচ বিগিনছ নতুন খেল এখন আকৌ আৰম্ভ হোৱাৰ লগে লগে মানুহবিলাকে হাত চাপৰি বজাইছে আৰু ফূৰ্তি কৰিছে